Hello guys, good evening. Welcome to my YouTube channel. মই আজি আপোনালোকৰ আগত এনেকুৱা এখন বস্তু বনাই দেখুৱাম। এই মেচিন চিলাই কৰি টুকুৰা টুকুৰি যে কাপোৰ এনেকৈ ৰৈ যায় আৰু মই স্কুৱেৰ সাইজত মানে কাটি লওঁ। এনেকৈ 2.5 ইঞ্চ কৰি স্কুৱেৰ সাইজত কাটি লৈ এখন আসন বনাব লৈছোঁ। এনেকৈ দি পেলাই মই এনেকৈ আসন বনাওঁ। এই আসনখন আমাৰ বহুত দৰকাৰী হয়। আমি যে নিত্য পূজা কৰোঁ গোঁসাই ঘৰত, সেই গোঁসাই ঘৰত এই আসনখন পাতি তাতে বহি পূজা কৰিব পাৰোঁ। আৰু এনে ঘৰত পূজা পাতল কৰিলে পুৰোহিতক বহিব দিব লাগে। সেই তেনেকৈ এখন মই পেলনীয়া কাপোৰেৰে মই এখন আসন প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। সেয়ে ভাবিছোঁ আপোনালোকৰ আগতো মই মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আপোনালোকক তেনেকৈ কেতিয়াবা বনাই চাবচোন, বহুত ধুনীয়া হয়। পেলনি যোৱা কাপোৰখিনি পেলাই নিদি ইউজ কৰিব লাগে। ইউজফুল বস্তু এটা তৈয়াৰ কৰিব পাৰি। বনোৱা একদম কমপ্লিট হৈ গ'ল। এনেকৈ মই চিলালোঁ। এয়া দেখিছে। তাৰপিছত মই ওলোটাকৈ লওঁ। ওলোটাকৈ লৈ ইয়াতে মই ছাইডত কাপোৰ লগাই দিম। কাপোৰ লগাই ধুনীয়াকৈ ফিনিচিং কৰিম। এই বাঢ়ি অহা এইবোৰ মই চব কাটি ফিনিচিং কৰি দিম। এয়া দেখাত ধুনীয়া হ'বৰ কাৰণে মই চাৰিটা ছাইডত এনেকৈ কাপোৰ লগাই পাইপিং লগাই দিম। এয়া মোৰ এইখন একদম কমপ্লিট হৈ গ'ল। এইখন ৰেডি হৈ গ'ল। সূতা চূতাবিলাক অলপ কাটি দিছোঁ। এয়া চাওক, একদম এখন ৰেডি। এইখন আসন হয়। এইখন পিছে মই গিফ্টৰ কাৰণে বনাইছোঁ। মোৰ বাইদেৱে বহুত দিনৰ পৰা বিচাৰি আছে, বোলে এখন মোক আসন লাগে। সেয়ে মই ভাবিলোঁ এইখন মই বাইদেউৰ কাৰণে বনাইছোঁ। চাওক কেনেকুৱা হৈছে। কেনে পাইছে ভিডিঅ'টো চাই? যদি ভাল পাইছে তেতিয়া লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।